অল ডিষ্ট্ৰিবিউটৰ, অল নিউ গেষ্ট সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা ভক্তি নিবেদিছোঁ। তো নাম গোলাপ মেধি। তো এটা চাকৰি কৰি আছিলোঁ। তো চাকৰি কৰাৰ লগে লগে এই ব্যৱসায়টো লাহে লাহে কৰি আছিলোঁ। তো ব্যৱসায়টো কৰি এটা সিদ্ধান্ত ল'লোঁ, কাৰণ চাকৰিত যিখিনি পোৱা নাছিলোঁ, যিখিনি বিচাৰিছিলোঁ, সেইখিনি চাকৰিত যোৱা 24 বছৰে কৰি কৰি পোৱা নাছিলোঁ। তো সেইকাৰণে এটা সিদ্ধান্ত ল'লোঁ, যোৱা ছেপ্টেম্বৰৰ 30 তাৰিখে চাকৰিটোকে বাই বাই দি দিলোঁ। আৰু সিদ্ধান্ত লৈ এতিয়া ফুল টাইমাৰ হিচাপে, আগত পাৰ্ট টাইম আছিলোঁ, যিখিনি সময় চাকৰিৰ বাহিৰে যিখিনি সময় বেলেগত আড্ডা দিছিলোঁ, বেলেগৰ সমালোচনা কৰিছিলোঁ, সেইখিনি সময় বিজনেছত দি মোটামুটি আজিৰ ডেটত STC ৰেংকটো পাই আছোঁ। আৰু খুব কম দিনৰ ভিতৰত মই RTC ৰেংকটো এচিভ কৰিবলৈ গৈ আছোঁ। তো এতিয়া ফুল টাইমাৰ হিচাপে এইকাৰণে সিদ্ধান্ত লৈছোঁ, অকল নিজৰ কাৰণে নহয়, আজি মই কোৱাৰ কাৰণে মোৰ লগত বিভিন্নজন ব্যৱসায়ত জড়িত হৈছে। অকল মই মোৰ ড্ৰিমটো ফুলফিল কৰিব গ'লেই নহ'ব। তো সেইকাৰণে সিদ্ধান্ত ল'লোঁ, যিহেতু মোৰ লগত টিম আছে, অকল মোৰ ড্ৰিম ফুলফিল কৰিলে নহ'ব, তো সকলোৰে ড্ৰিম ফুলফিল কৰিব লাগিব। আৰু সেইকাৰণে আজি ফুল টাইমাৰ হিচাপে কৰিম বুলি সিদ্ধান্ত লৈছোঁ। তো সকলোৱে সিদ্ধান্ত লওক। এইটো এটা বহুত বঢ়িয়া প্লেটফৰ্ম হয়। এইটো ইণ্ডাষ্ট্ৰি, যিটো ইণ্ডাষ্ট্ৰিয়ে আমাৰ নিচিনা সাধাৰণ মানুহক অসাধাৰণ এটা জেগালৈ লৈ যাব পাৰে। সিদ্ধান্ত লওক, একো চিন্তা কৰিব নালাগে। আমি, আমাৰ আপলাইন, আমাৰ ছিষ্টেম সকলোবিলাক আমাৰ লগত আছে, আমি সদায় থাকিম। তো সিদ্ধান্ত লওক। উইচ ইউ অল দ্য বেষ্ট। জয় হিন্দ, জয় মাই লাইফষ্টাইল।